একমাত্ৰ ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰ নোহোৱাৰ মূল কাৰণটো হৈছে বহুতে কৈ আছে যে ইয়াত ৰাজনীতি সোমাই আছে, কিবা সোমাই আছে, কিন্তু মই যিমানখিনি তথ্য আহৰণ কৰিলোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ। অচি ভাৰ্গৱ বৰবৰা বহুতেই কমেণ্টত কৈছে বা বিভিন্ন মাধ্যমত কৈ আছে যে মানুহটো পাহৰি যাব, কিন্তু ইয়াত পাহৰি যোৱাৰ কথা নাহে। ইয়াত আহে আন কেইবাটাও বিষয়। অচি ভাৰ্গৱ বৰাৰ বিৰুদ্ধে পুৰণি বহু গোচৰো এতিয়া জড়িত হৈ পৰিছে। গোৱালপাৰাৰ এটি ঘটনা, তাৰ পূৰ্বে গুৱাহাটী মহানগৰীৰো বিভিন্ন ঘটনা, বোকাখাটত গোচৰ ৰুজু, গুৱাহাটীত গোচৰ ৰুজু, আৰক্ষীৰ নিজাববীয়া গোচৰ ৰুজু। তাৰ পাছতো মানুহে প্ৰশ্ন কৰিছে যে ইমানৰ পাছতো কিয় অচি ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰ হোৱা নাই বা ক'ত আছে তেওঁ। এতিয়া কথাটো হৈছে গ্ৰেপ্তাৰ হোৱাটো ইমান সহজ কথা নহয়। যেতিয়া আৰক্ষীত চাকৰি পায় বা যিকোনো চৰকাৰী চাকৰি পোৱাৰ পাছত চাকৰি পোৱাটো যিমান কঠিন, চাকৰিৰ পৰা খেদা খোৱাটো বা চাকৰি কালত গ্ৰেপ্তাৰ হোৱাটো বহু ক্ষেত্ৰত কঠিন হৈ পৰে। এতিয়া ভাৰ্গৱ বৰবৰাৰ ক্ষেত্ৰত যিখিনি আমি তথ্য পাইছোঁ, প্ৰথম কথা হৈছে যে তেওঁক নিলম্বিত কৰা হ'ল, সেইটো প্ৰাথমিক কাম, সেইটো কৰা হৈছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানেও সেই কথাটো উল্লেখ কৰিছে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ। লগতে তেওঁক নিলম্বন কৰি এতিয়া এই নিৰ্দিষ্ট সময়খিনিত তেওঁক গ্ৰেপ্তাৰ নকৰাৰ কাৰণটো হৈছে বিভাগীয় তদন্ত হ'ব, আৰু এই বিভাগীয় তদন্ত কালৰ পাছতহে কথাটো স্পষ্ট হ'ব। এটা কথা মনত ৰাখিব যে প্ৰতিজন লোকৰ অধিকাৰ থাকে, তেওঁ যিয়েই কাম নকৰক, ভাৰতীয় নাগৰিক হোৱাৰ পাছত ভাৰতবৰ্ষত প্ৰতিজন লোকৰ অধিকাৰ থাকে, সকলোৰে জামিন পোৱাৰো অধিকাৰ থাকে। সেয়েহে এতিয়া যদি বিভাগীয় তদন্ত নকৰাকৈ ভাৰ্গৱ বৰবৰাক জোৰ জবৰদস্তি কোনোবাই কৰায়ত্ব কৰেগৈ, আৰক্ষীৰ বিশাল বাহিনী লৈ গৈ হ'লেও যদি তেওঁক আৰক্ষী থানালৈ লৈ আহেগৈ, তেতিয়া ভাৰ্গৱ বৰবৰাৰ ক্ষেত্ৰত এটা অধিকাৰ থাকিব, তেওঁ হাইকোৰ্ট কৰি দিব পাৰে বা কোৰ্টত এই গোচৰটো ৰুজু কৰি দিব পাৰে যে মোক হাৰাশাস্তি কৰা হৈছে, মোৰ ওপৰত অত্যাচাৰ কৰা হৈছে। আৰু প্ৰতিজন মানুহৰ অধিকাৰ থাকে তেওঁৰ ওপৰত অত্যাচাৰ বা হাৰাশাস্তি হ'লে কোৰ্টত যাব পাৰে। জ্ঞানদীপ হাজৰিকাৰ ক্ষেত্ৰত এতিয়া জ্ঞানদীপ হাজৰিকায়ো যিহেতু গোচৰ ৰুজু কৰিছে, তেওঁ আনকি এই বুলিও কৈছে যে তেওঁক প্ৰাণে মৰাৰ চেষ্টা চলোৱা হৈছিল বা তেনেধৰণৰ কথা এজাহাৰখনত উল্লেখ কৰিছে। সেই এজাহাৰখন এখন সবল এজাহাৰ হয়, কিন্তু সেই এজাহাৰখন দিয়াৰ পাছতো, সেই ভিডিঅ' ফুটেজ থকাৰ পাছতো যিহেতু জ্ঞানদীপ হাজৰিকাৰ প্ৰাণটো গুচি যোৱা নাই, সেই ফালৰ পৰা চাবলৈ গ'লে এইটো প্ৰহাৰৰ ঘটনা বা আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা হ'ব পাৰে, কিন্তু জ্ঞানদীপ হাজৰিকাই এজাহাৰখন দিয়াৰ পাছতো একমাত্ৰ এটা কাৰণতেই ভাৰ্গৱ বৰবৰা কৰায়ত্ব হোৱা নাই বা গ্ৰেপ্তাৰ হোৱা নাই, কাৰণ তাত বিভাগীয় তদন্তৰ মাজেৰে এতিয়া যাব লাগিব। প্ৰতিজন আৰক্ষীৰ বিৰুদ্ধে যেতিয়া অভিযোগ উত্থাপন হয়, তাৎক্ষণিকভাৱে সেই অভিযোগটো যদি কোনো লোকৰ এবাৰতে প্ৰাণ কাঢ়ি লোৱাৰ অভিযোগ নহয়, তেনেহ'লে আন কেতবোৰ ঘটনা সংঘটিত হ'লে, মাৰপিটৰ ঘটনা বা আন কেতবোৰ ঘটনা হ'লে প্ৰথমে আৰক্ষী বিভাগৰ তৰফৰ পৰা বিভাগীয় তদন্ত কৰা হয়, আৰু সেই বিভাগীয় তদন্তটো কিছু পৰিমাণে লেহেমীয়াও হৈ পৰে কেতিয়াবা। সেই বিভাগীয় তদন্তটোত যি ফলাফল ওলাব, সেই ফলাফলৰ ওপৰত সেই নিৰ্দিষ্ট আৰক্ষী বিষয়াজনৰ শাস্তি নিৰ্ধাৰণ হয়, আৰু তাৰ পূৰ্বে একশ্যন লোৱাৰ ক্ষেত্ৰত আইনী যথেষ্ট বাধা আছে। সেই বাধা বিঘিনিবোৰ অতিক্ৰম কৰি এই মুহূৰ্তত আৰক্ষীয়ে স্বাভাৱিকতেই ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ নকৰে। সেয়েহে বহুতে প্ৰশ্ন সুধি আছে যে ভাৰ্গৱ বৰবৰা এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ হোৱা নাই, তেওঁক কিয় গ্ৰেপ্তাৰ কৰা নাই। এই প্ৰশ্নবোৰৰ উত্তৰ বিভিন্নজনক মই সুধিলোঁ অফ কেমেৰা, বহুজনৰ পৰা, বহু আৰক্ষী লোকৰ পৰা বা আন একাংশ উকিলৰ পৰাও সেইখিনি উত্তৰ মই ল'বলৈ চেষ্টা কৰিলোঁ, কিয়দাংশ আপোনালোকৰ বাবে আগবঢ়ালোঁ। একমাত্ৰ ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰ নোহোৱাৰ মূল কাৰণটো হৈছে কাৰণ তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত এতিয়াও আগবঢ়া নাই, মানে বিভাগীয় তদন্ত নোহোৱালৈকে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। বিভাগীয় তদন্তত যি ফলাফল ওলাব, যদি বিভাগীয় তদন্তত তেওঁ দোষী সাব্যস্ত হয়, লগে লগে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব, অথবা তেওঁক হয়তো গ্ৰেপ্তাৰো কৰা হ'ব পাৰে যদি বিভাগীয় তদন্তত তেওঁ দোষী সাব্যস্ত হয়। কিন্তু বিভাগীয় তদন্ত নোহোৱাকৈ তেওঁক প্ৰথমেই গ্ৰেপ্তাৰ কৰিব নোৱাৰে, সেইটো এখতিয়াৰৰ ভিতৰত নপৰে। সেইটোৱে আছিল মূল কথা, যাৰ বাবে কিছু পলম হ'ব পাৰে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া। বিভাগীয় তদন্ত বুলি ক'লে আমি জানো যথেষ্ট দীঘলীয়া এটা প্ৰচেছ হৈ পৰে। বহুতে কৈ আছে যে ইয়াত ৰাজনীতি সোমাই আছে, কিবা সোমাই আছে, কিন্তু মই যিমানখিনি তথ্য আহৰণ কৰিলোঁ তাৰ পৰা এটা কথা ক'ব পাৰি যে কোনো ৰাজনীতি ইয়াত সোমাই থকা নাই বা আন কোনো কূটনীতিও ইয়াত সোমাই থকা নাই। এইটো একেবাৰে ধাপে ধাপে যোৱা এটা প্ৰক্ৰিয়া, এবাৰতে হৈ যোৱা প্ৰক্ৰিয়া নহয়। সেয়েহে অলপ লেহেমীয়া হ'ব প্ৰক্ৰিয়াটো, কিন্তু লেহেমীয়া হ'লেও আমি কিবা এটা হয়তো ফলাফল পৰৱৰ্তী সময়ত আশা কৰিব পাৰোঁ। এতিয়া বিভাগীয় তদন্ত কোনে কৰে, কেনেধৰণে কৰে, তেওঁলোকৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰিব। তাৰ বাবে আমি অপেক্ষা কৰি থাকিম। মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।